এখন বিট 2016 চনৰ হয়। এখন আমি লাষ্ট প্ৰাইস 65000 ৰাখিছো। ওকে 2016 চনৰ বিট আপোনাকে লৈ যাব পাৰিব মাত্ৰ 65000 আপোনাৰ প্ৰাইসটো আমি 1,55,000 লাষ্ট প্ৰাইস কৰি থৈছো। এখন আপোনাৰ আহি আছে 190 1,90,000 টকাত কেছ দি এখন ডেটছন গো লৈ যাব পাৰিব আপুনি। এখন আপুনি 85,000 আমি লাষ্ট প্ৰাইস ৰাখিছো। 14 মডেল হয়। আমি প্ৰাইস ৰাখিছো 2,15,000। নমস্কাৰ মই সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মই আহিছো বৰ্তমান তেজপুৰ হাইৱেত থকা ট্ৰু ভেলু। আপোনালোকে দেখা পাইছে তেজপুৰ আসাম ট্ৰু ভেলু আৰু ট্ৰু ভেলু আপোনালোকে গম পায় আগতে এড্ৰেছটো আছিল কেতিকিবাৰী, যোনটো আপোনালোকৰ মিছন চাৰিআলি যোনটো ফ্লাইঅভাৰ হৈ আছে তাৰ লগতে আছিল। বৰ্তমান নতুনকৈ তেওঁলোকৰ এড্ৰেছটো চেঞ্জ হৈছে, হাইৱেৰ লগতে কাষতে আছে। যদি আপোনালোকে নগাঁও গুৱাহাটী ফালৰ পৰা আহে তেন্তে আপোনালোকে ভুমুৰাগুৰি ব্ৰিজটো পাৰ হৈ পেলাই আপোনালোকে 1.5 কিলোমিটাৰ আহি পাব আপোনাৰ ডেষ্টিনেশ্যন ৰিজৰ্ট। তাৰ কাষতেই পাব, মানে আপোনাৰ লেফ্ট চাইডে পৰিব ট্ৰু ভেলু। আৰু যদি আপোনালোকে মংগলদৈ বা লখিমপুৰ মিছন চাৰিআলি হৈ আপোনালোকে যদি আহে তেন্তে আহি পেলাই আপোনালোকে ডেষ্টিনেশ্যন ৰিজৰ্টটো পাব। ডেষ্টিনেশ্যন ৰিজৰ্টটো পোৱাৰ কাষতে আপোনালোকে ট্ৰু ভেলু ইয়াত লিখা আছে। আগৰ এড্ৰেছ বেলেগ আছিল, সেইটো চেঞ্জ হ'ল। এতিয়া নতুনকৈ এইটো অপেনিং হোৱা নাই, মে বি এইটো মাহৰ লাষ্টত হ'ব। কিন্তু গাড়ী আপোনালোকে ক্ৰয় কৰিব পাৰিব, গাড়ী বহুত আছে, ষ্টক আছে। সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আমাৰ লগত আছে অঞ্জন দাৰ লগত কথা পাতিম। তাৰপিছত আপোনালোকক গাড়ী ডিটেইলছ দি আছো। আৰু ইয়াৰ ট্ৰু ভেলুৰ গাড়ীৰ দামৰ কথা আপোনালোকে গমেই পায়, চব গাড়ী আপোনালোকে ৰিজনেবল প্ৰাইজতে আছে। তেন্তে আহক আমি বেছি দেৰি নকৰো, অঞ্জন দাৰ লগত কথা পাতো, তাৰপিছত আপোনালোকক গাড়ী ডিটেইলছ দি আছো। অঞ্জন দা নমস্কাৰ। নমস্কাৰ। হয় ভালে আছে? হয় ভালে আছো। ওকে, পোনপ্ৰথমে এইটো ভিতৰটো দেখা পাইছে, মই যোনটো কৈছিলো এইটো চাওক তেজপুৰ হাইৱে ট্ৰু ভেলু। আৰু ইয়াত বিভিন্ন ধৰণৰ গাড়ী আছে, চাওক কিমান গাড়ী আছে, সকলোখিনি ডিটেইলছ দিম। অঞ্জন দা নমস্কাৰ, ভালে আছে? নমস্কাৰ, ভালে আছো। ওকে, পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো বাৰু কৈ দিলো। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়? হৈ যাব ন? ওকে, আমি বেছি দেৰি নকৰো, আমি আৰম্ভ কৰো। তেন্তে আমাক প্ৰথমে ক'ব ব্ৰেজাখন। ব্ৰেজা এখন আপোনাৰ 2020 চনৰ সেকেন্ড অনাৰ গাড়ী হয়। ওকে, আমাৰ প্ৰাইসটো আমি ৰাখিছো এতিয়া 685 লাষ্ট প্ৰাইস। 685 হয় লাষ্ট প্ৰাইস, নেগোচিয়েবল নহব ন? তাতকে নেগোচিয়েবল নহব। ওকে, 685 যি কৈছে ফাইনেল কৰি দিয়ে যে। ওকে, নেক্সট ক'ব আমাক কেটেন এখন অলৰেডি বুক হৈ গৈছে আমাৰ। এখন আপোনাৰ 440 প্ৰাইজত বুক হৈছে, বহুত ভাল কেটেন আছিলে। ওকে, খালি 15,000 চলিছিলে গাড়ীখন। কিমান চনৰ আছিল ন? মাত্ৰ 9 মাহ হৈছে গাড়ীখন। 9 মাহ। ওকে, নেক্সট ক'ব আমাক ডিজায়াৰ এখন 2016 চনৰ ZXi মডেল হয়, আপোনাৰ টপ মডেল আছিল তেতিয়া। এখন আপোনাৰ প্ৰাইস আহি আছে 360 নেগোচিয়েবল প্ৰাইস আছে। নেগোচিয়েবল 1-1.5 লাখ টকা দিলে ওলাই যাব। ওকে, যদি প্ৰফাইল ভাল আছে 1 পৰা 1.5 লাখ টকা দি এখন লৈ যাব পাৰিব, বাকীখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। নেক্সট ক'ব আমাক অল্টো আপোনাৰ 800 হয়, 2014 মডেল হয়। আমি প্ৰাইস ৰাখিছো 2,15,000। তথাপিও যদি ইয়াত আহি পেলাই চাই আমি অলপ কম বেছ কৰি দিব পাৰিম, নেগোচিয়েবল আছে প্ৰাইসটো। ঠিক আছে, মাত্ৰ 2,15,000 টকাত এখন এল্টো আপোনালোকে লৈ যাব পাৰিব কেছ। নেক্সট এখন এল্টো ক'ব। এইখনো বুক হৈ গৈছে অলৰেডি। বুক হৈ গৈছে ন? ঠিক আছে। এখন ক'ব। এখন ৰিচ আপোনাৰ 2010 চনৰ, এখন ডিজেলত আছে। গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে। ওকে, এখন আপুনি 85,000 আমি লাষ্ট প্ৰাইস ৰাখিছো। মাত্ৰ 85,000 টকাত এখন ৰিচ আপোনালোকে লৈ যাব পাৰিব কেছ ন? কেছ। নেক্সট এখন ক'ব। নেক্সট এখন আপোনাৰ সুইফট হৈ গ'ল 2015 চনৰ মডেল। এইখনৰ প্ৰাইস আহি আছে আপোনাৰ 2,70,000। মাত্ৰ 2,70,000 টকাত এখন সুইফট আপোনালোকে লৈ যাব পাৰিব। তথাপি আপোনালোকে যদি চাই লয় একবাৰ আহি পেলাই অন টেবুল আমি অলপ কমাই দিব পাৰিম প্ৰাইসটো। কমাই দিব ন? ওকে, নেক্সট এখন ক'ব। নেক্সট চেলেৰিও আপোনাৰ এক্স মডেল, এইটো 2019 চনৰ। এখন আপোনাৰ 395 আছে প্ৰাইসটো। 395 অন টেবুল আৰু কমি যাব। ঠিক আছে। তাৰ এখনত আপোনাৰ ওয়াৰেন্টি, কোম্পানী ওয়াৰেন্টিটো আহি যাব লগত। ঠিক আছে। নেক্সট ক'ব আমাক ডেটছন ৰেডি গো। ডেটছন গো এখন আপোনাৰ গোখন আপোনাৰ আহি আছে 190। 1,90,000 টকাত কেছ দি এখন ডেটছন গো লৈ যাব পাৰিব আপোনালোকে। অন টেবুল নেগোচিয়েবল আছে, এইটো প্ৰাইজো নেগোচিয়েবল আছে ন? নেক্সট ক'ব চেলেৰিও আপোনাৰ এখন ZXi মডেল হৈ যায়। আপোনাৰ 3,10,000 আছে এখনৰ দাম। অন টেবুল আমি আৰু কমাই দিব পাৰিম। 3,10,000। ওকে, 3,10,000 টকাত এখন কেছ আপোনালোকে চেলেৰিও লৈ যাব পাৰিব। ফাইনেন্স হ'ব? ফাইনেন্স অপচন আছে। ওকে, নেক্সট আমাক ক'ব এখন ৰিচ ক'ব। ৰিচ আপোনাৰ 2012 চনৰ গাড়ীখন সেকেন্ড অনাৰ। আপোনাৰ প্ৰাইসটো আমি 1,55,000 লাষ্ট প্ৰাইস কৰি থৈছো। আমি
1,55,000 টকা দিলে লৈ যাব। ওকে, এখন ৰিটছ আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 1,55,000 টকাত কেছ। নেক্সন নেক্সন এখন আপোনাৰ 2019 চনৰ নেক্সন হয়। আমি এখনৰ লাষ্ট প্ৰাইচ ৰাখিছো 5,50,000 550। ওকে, নেক্সট এখন ক'ব। এখন সুইফট আপোনাৰ 2019 চনৰে জনৰ প্ৰাইচ আছে আপোনাৰ 4,25,000, কিন্তু আমি তথাপিও এখন নেগোচিয়েবল কৰিব পাৰিম। আহি পেলাই কাষ্টমাৰে চাই অন টেবুল আমি অলপ নেগোচিয়েবল কৰি দিম। ঠিক আছে। এখন গ্ৰেণ্ড আইটেন আপোনাৰ টপ মডেল হয় আস্তা 2023 চনৰ। এখনৰ আমি 550 লাষ্ট প্ৰাইচ ৰাখিছো 5,50,000। ওকে, নেক্সট আমাক এখন ক'ব। নেক্সট এখন ডিজায়াৰ আপোনাৰ 2017 চনৰ। এখনৰ আমি ইঞ্চুৰেঞ্চ কৰি দিম, কাগজ পাতি চব কৰি দিম। আমি লাষ্ট প্ৰাইচ ৰাখিছো 375। 3,75,000। ওকে, নেক্সট এখন এল্টো ক'ব। নেক্সট এল্টো এখন আপোনাৰ আহি আছে 2018 চনৰে। এখন একদম লাষ্ট প্ৰাইচ 245। 2,45,000 টকাত এখন এল্টো আপোনালোকে লৈ যাব কেছ। নেক্সট ক'ব ডাষ্টাৰ আপোনাৰ 2019 চনৰ। প্ৰাইচ আহিছে আপোনাৰ 550 লাষ্ট প্ৰাইচ 550। ওকে, নেক্সট ক'ব আমাক এখন এল্টো। এখন অল্টো 2017 চনৰ, বহুত ভাল হৈছে গাড়ী কণ্ডিশ্যন। 2,85,000 আমি দাম ৰাখিছো। অন টেবুল আৰু কমি যাব এখন গাড়ী দাম 2,85,000। ওকে, 2,85,000 টকাত এখন এল্টো আপোনালোকে লৈ যাব পাৰিব কেছ। নেক্সট ক'ব টিয়াগো। টিয়াগো এখন আপোনাৰ 2018 চনৰ মডেল হয়। এখনত আপোনাৰ প্ৰাইচ আহি আছে 3,10,000। 310। ওকে, আৰু যদি চাই কৰি লয় কাষ্টমাৰে আমি অলপ আৰু কম বেছ কৰিব পাৰিম তাতকে। পাৰিব ন? নেক্সট আপোনাৰ এখন হয় সুইফট হয়। সুইফট এখন টপ মডেল আছিলে 2018 চনৰ। এখনৰ প্ৰাইচ আহিছে আপোনাৰ 5,75,000 আৰু এইটো লাষ্ট প্ৰাইচ 575। নেক্সট ৱেগনাৰ ক'ব। ৱেগনাৰ আপোনাৰ এখন 2015 চনৰ। এখনৰ আমি লাষ্ট প্ৰাইচ ৰাখিছো 275। ওকে, 2,75,000 টকাত কেছ এখন ৱেগনাৰ আপোনালোকে লৈ যাব পাৰিব। নেক্সট এখন ৱেগনাৰ। 2015 চনৰ। এখন আমি লাষ্ট প্ৰাইচ ৰাখিছো 2,55,000 টকাত এখন ৱেগনাৰ আপোনালোকে কেছ লৈ যাব পাৰিব। ওকে, নেক্সট ক'ব বিট। এখন বিট 2016 চনৰ হয়। এখন আমি লাষ্ট প্ৰাইচ 65,000 ৰাখিছো। ওকে, 2016 চনৰ বিট আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 65,000। কণ্ডিশ্যন বহুত ভাল হৈ আছে। ওকে, আৰু নেক্সট এখন ক'ব। নেক্সট এখন 2017 চনৰে হ'ব। এখন সুইফট আছিলে। এখনৰ প্ৰাইচ আমি ৰাখিছো 2,55,000। 2,55,000 টকাত এখন সুইফট আপোনালোকে লৈ যাব পাৰিব কেছ ইনক্লুডিং RC ট্ৰান্সফাৰ আছে ইয়াতে। ওকে, এইটো লাষ্ট প্ৰাইচ আৰু লাষ্ট প্ৰাইচ। নেক্সট এখন ৱেগনাৰ ক'ব। এখন ৱেগনাৰ 2018 চনৰ। আপোনাৰ হোৱাইট কালাৰত আছে। হোৱাইট কালাৰত বহুতে বিচাৰে ৱেগনাৰ। এখন গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে। আমি এখন 2,90,000 লাষ্ট প্ৰাইচ ৰাখিছো। ফাইনেন্স কৰিও ল'ব পাৰিব। ওকে, আৰু ইয়াতে সৰু সুৰা অলপ কাম আছে, এইবিলাক কাম আমি কৰি দিম। ওকে, কাষ্টমাৰ চালে মানে ফিজিকেলি চালে গম পাব গাড়ী। ঠিক আছে, এখন ৱেগনাৰ আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 2,90,000 টকাৰ লগত ফাইনেন্স হৈ যাব। নেক্সট ক'ব এখন ৱেগনাৰ। নেক্সট এখন আপোনাৰ 2015 চনৰে ৱেগনাৰ হয়। আপোনাৰ এইখনৰ প্ৰাইচ আছে আপোনাৰ 2,55,000। এইটো অন টেবুল আৰু আমি ডিছকাউণ্ট কৰি দিব পাৰিম। ডিছকাউণ্ট ল'ব ন? হয়, ঠিক আছে। তাৰপিছত নেক্সট এখন অট'মেটিক ক'ব। এখন কেটেন আপুনি চাব পাৰে। এখন মানে AGS হয়। AGS কেটেন কাৰোবাৰ দৰকাৰ হ'লে চাব পাৰে। এখন আমি প্ৰাইচটো ৰাখিছো 2,45,000। ওকে, আৰু এইখনৰ দামটো আমি অন টেবুল আৰু কমাই দিব পাৰিম। ঠিক আছে, চাই ল'লে। ওকে, এখন গাড়ী আপোনালোকে অট'মেটিক কেটেন লৈ যাব পাৰিব মাত্ৰ 2,45,000 টকাত, লগতে নেগোচিয়েবল হ'ব। নেক্সট ক'ব আমাক ইয়ন এখন 2013 চনৰ। এখন আমি লাষ্ট প্ৰাইচ ৰাখিছো 90,000। 90,000? হয়। ওকে, এখন ইয়ন আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 90,000 টকাত কেছ। নেক্সট এখন সুইফট ক'ব। সুইফট এখন আপোনাৰ লৈ যাব পাৰিব 2,55,000 টকাত। ওকে, এখন সুইফট লৈ যাব পাৰিব মাত্ৰ 2,55,000 টকাত কেছ। লাষ্ট প্ৰাইচ ইয়াৰ। লাষ্ট প্ৰাইচ ন? ওকে, নেক্সট এখন ৱেগনাৰ ক'ব। নেক্সট ৱেগনাৰ এখন আপোনাৰ মানে 2012 লাষ্টৰ হ'ব এখন গাড়ী। ওকে, এখন আপোনাৰ 1,65,000 টকা দিলে লৈ যাব পাৰিব। ওকে, 1,65,000 টকাত কেছ এখন ৱেগনাৰ আপোনালোকে লৈ যাব পাৰিব। নেক্সট এখন সুইফট ক'ব। এখন সুইফট ZXi মডেল। এখন আমাৰ 2020 চনৰ মডেল হয়। 565 আমি লাষ্ট প্ৰাইচ ৰাখিছো। 565। ওকে, নেক্সট ক'ব চেলেৰিঅ অট'মেটিক। চেলেৰিঅ আপোনাৰ এখন 2000 অট'মেটিক না? হয়, 14 লাষ্টৰ ফালৰ গাড়ী। 2,35,000 লাষ্ট প্ৰাইচ। ওকে, এখন চেলেৰিঅ অট'মেটিক লৈ যাব পাৰিব মাত্ৰ 2,35,000 টকাত কেছ। ওকে, নেক্সট ক'ব আমাক আমেজ।
আমেজ এখন ডিজেলত আছে, উম। 2019 চনৰ মডেল হয়। এখনৰ আমি প্ৰাইচ ৰাখিছো 530 প্ৰাইচ, লাষ্ট প্ৰাইচ। নেক্সট এখন ক'ব ইগনিছ। ইগনিছ হয়, ইগনিছ 2020 চনৰ। এখনৰ প্ৰাইচ আমি লাষ্ট প্ৰাইচ ৰাখি দিছো 470। ওকে, নেক্সট এখন ৱেগনাৰ ক'ব। এখন ৱেগনাৰ আপোনাৰ 2017 চনৰ হয়। গাড়ী বডি ধুনীয়াই হৈ আছে। আপোনাৰ 245ত আমি দি দিব পাৰিম এখন গাড়ী, 2,45,000। ওকে, নেক্সট এখন ৱেগনাৰ ক'ব। নেক্সট ৱেগনাৰ এখন নিউ মডেল ৱেগনাৰ আপোনাৰ 2019 চনৰ হয়। এখনৰ লাষ্ট প্ৰাইচ আমি ৰাখিছো 465। নেক্সট ক'ব 500। 500 এখন আপুনি লৈ যাব পাৰিব 330। 3,30,000। তথাপি আমি চাম যদি কাষ্টমাৰ পছন্দ হয় Okay. অলপ নেগোচিয়েবল কৰিব। এখন 500 আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 3,30,000 টকাত। নেক্সট ক'ব এল্টো। এল্টো আপোনাৰ এখন 2,10,000 আছে। ওকে, কেছ লৈ যাব পাৰিব। এখন এল্টো আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 2,10,000 টকাত কেছ। নেক্সট এখন এল্টো ক'ব। নেক্সট এল্টো এখন আপোনাৰ 3,30,000 আছে। ওকে, নেক্সট ক'ব। ধুনীয়া হৈ আছে গাড়ী, ধুনীয়া হৈ আছে। এখন অল্টো আছে 2012 চনৰ মডেল অলপ। আপোনাৰ 2,10,000 আপুনি লৈ যাব পাৰিব এখন। ওকে, মাত্ৰ 2,10,000 টকাত এখন আপোনালোকে অল্টো লৈ যাব পাৰিব কেছ। ইয়াৰ প্ৰাইচবোৰ অকমান ইয়াতো নেগোচিয়েবল আছে ন? অল্টো 2021 চনৰ অল্টো 800 বহুত ধুনীয়া কণ্ডিচনত আছে। গাড়ী ৱাৰেণ্টি আহি যাব। এখন আপোনালোকে ল'ব পাৰিব। আমি 3.5 লাখ বিচাৰিছো, তথাপি আপোনাৰ অন টেবুল আমি নেগোচিয়েবল কৰিব পাৰিম এখন গাড়ীটো। নেগোচিয়েবল হ'ব ন? ঠিক আছে। এতিয়া দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখোন স্ক্ৰীন নাম্বাৰ আছে, আপুনি কণ্টেক্ট কৰি লওক। ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক, মই সদায় কওঁ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব। আৰু আপোনালোকে গম পায় মাৰুতি চুজুকিৰ পৰা গাড়ী ল'লে 3টা ফ্ৰী চাৰ্ভিচিং থাকে, এচেছৰিজ থাকে, বহুতো কিবা কিবি আৰু তেওঁলোকে দি থাকে। তেন্তে আপোনালোকে এবাৰ ভিজিট কৰিব পাৰে, ভাল ভাল গাড়ী আছে। আৰু যদি আপোনালোকক যদি কমৰ ভিতৰত গাড়ী লাগে, তে ইয়াত কমৰ ভিতৰত গাড়ী আপোনালোকৰ একদম ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ 90,000ৰ পৰা আছে, 85,000ৰ পৰা আছে। এনেকৈ আপোনাৰ কম দামৰ পৰা গাড়ী ইয়াৰ পৰা আৰম্ভ আছে। তেন্তে আপোনালোকে আহক তেজপুৰ ট্ৰু ভেলু। এড্ৰেছটো মই আকৌ কৈ দিছোঁ। যদি আপোনালোকে নগাঁও বা গুৱাহাটী ফালৰ পৰা আহি পেলাই আপোনালোকে ভোমোৰাগিৰি ব্ৰিজটো পাৰ হৈ 1-1.5 কিলোমিটাৰ আহি ডেষ্টিনেশ্যন ৰিজৰ্টৰ লগত কাষতে পাব এইটো ট্ৰু ভেলু। আৰু যদি আপোনালোকে মংগলদৈ বা লখিমপুৰ বা তেনেকৈ ঠাইৰ পৰা যদি আহে, আপোনালোকে মিছন চাৰিআলি পাৰ হৈ পেলাই আহি পেলাই পৰুৱা চাৰিআলি পাৰ হৈ দোলাবাৰী পাৰ হৈ আহিয়ে পেলাই আপোনালোকে যোনটো ভোমোৰাগিৰি দলং আছে সেইটো পোৱাৰ আগতে ডেষ্টিনেশ্যন ৰিজৰ্ট, তাৰ লগতে আছে তেজপুৰ ট্ৰু ভেলু। হাইৱে লিখা আছে, হাইৱে তেজপুৰ ট্ৰু ভেলু। তেন্তে আপোনালোকে ভিজিট কৰিব পাৰে। আৰু যদি এড্ৰেছৰ বেছি খেলি মেলি হয়, স্ক্ৰীনত অঞ্জনদাৰ নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব আৰু নিশ্চয় তেওঁলোকে আপোনাক হেল্প কৰি দিব। এইখিনিয়ে ক'বলৈ আছিল। নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব, যদি ভিডিঅ'টো পালে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আজিলৈ নতুন ভিডিঅ' আশা দি টাটা, বাই বাই।